আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটকধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল। অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমি ইয়াত নিৰ্মাণ কৰিছে। বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব, যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি। আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব, তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমিখনে কঢ়িয়াই আনিব। সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমি এটা আছিল, কিন্তু জৰ্জ ফিল্ডত ডেডিকেটেডলি একাডেমি চলোৱা সম্ভৱ নাছিল। ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমিও নিৰ্মাণ কৰা হৈছে। ক্ৰিকেট আৰু ফুটবল একাডেমি অলমষ্ট একেটা কেম্পাছত। মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম। আৰু এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই, যি নেকি আজি BCCIৰো ছেক্ৰেটাৰী। মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ দুইটা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে নেশ্যনেল গেমছ পতাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ কৰিছোঁ, কিন্তু আমি ইলেকশ্যনৰ পিছত কৰিম, আগত নহয়। 27তো কৰিব পাৰি। আমি 27ক টাৰ্গেট কৰিয়ে চলি আছোঁ।